পশ্চিম নলবাৰীৰ ৰাজহ চক্ৰৰ বিষয়াৰ কাৰ্যালয়ত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সজাগতামূলক সভা। আন্তৰ্জাতিক দুৰ্যোগৰ বিপদাশংকা হ্ৰাসৰ দিৱস 2024 উপলক্ষে নলবাৰী জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত বানপানী আৰু জলবায়ু পৰিৱৰ্তনৰ সজাগতাৰে সুৰক্ষিত অসমৰ বাবে পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত শুক্ৰবাৰে বাটৰ নাট 2 শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। গাঁও প্ৰধান ভৱেশ দত্তই আধাৰা উক্ত অনুষ্ঠানত পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মীনাক্ষী বৰ্মনে উক্ত অনুষ্ঠানটো শুভ উদ্বোধন কৰি অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে। উক্ত অনুষ্ঠানত পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মীনাক্ষী বৰ্মন, অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ নডেল বিষয়া কৃপালজ্যোতি মজুমদাৰ, অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ নডেল বিষয়া মৃণালজ্যোতি কলিতা, জিলা প্ৰকল্প বিষয়া হেমন্ত বৈশ্য, ত্ৰিনয়ন নাট্যগোষ্ঠীৰ বিষয়া পবিত্ৰ পান দত্তক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। উক্ত অনুষ্ঠানত পশ্চিম নলবাৰী ৰাজহ চক্ৰ ক্ষেত্ৰ বিষয়া দেৱজিৎ ঠাকুৰীয়া, ভূমি লেখ সহায়ক, গাঁও প্ৰধান, আপদা মিত্ৰ, মহিলা গোটৰ সদস্যৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে। পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়াৰ চামতাস্থিত কাৰ্যালয়ত ত্ৰিনয়ন নাট্যগোষ্ঠীয়ে সজাগতামূলক প্ৰথমখন বাটৰ নাট প্ৰদৰ্শন কৰে। তাৰ পিছত দ্বিতীয়খন বাটৰ নাট চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত প্ৰদৰ্শন কৰে। সমগ্ৰ ৰাজ্যতে প্ৰতিটো ৰাজহ চক্ৰত 10খনকৈ বাটৰ নাট অনুষ্ঠিত হ'ব। বিভিন্ন দুৰ্যোগৰ সময়ত আৰু দুৰ্যোগৰ পিছত কেনেকৈ সুৰক্ষিত থাকিব লাগে, দুৰ্যোগৰ পিছত কেনেকৈ চৰকাৰী বা বিভাগীয় সুবিধা লাভ কৰিব পাৰি, কেনেকৈ আবেদন কৰিব লাগে, ক'ত জনাব লাগে, সেয়া অনুষ্ঠানটোৰ মূল উদ্দেশ্য আছিল। আমাৰ ধৰক আমি অসমত বিভিন্ন দুৰ্যোগৰ সন্মুখীন হৈ থাকোঁতো মাজে মাজে গভৰ্ণমেণ্টৰ পিনৰ পৰা বা কৰ্তৃপক্ষৰ তৰফৰ পৰা আমি বহুত সুবিধা পাই থাকোঁ বা সেই সুবিধাখিনি উপলব্ধ বহুত ক্ষেত্ৰত হয়। বহুত মানুহে গমো নাপায় ক'ত কি কৰিব লাগে, কেনেকৈ এপ্লাই কৰিব লাগে, ক'ত জনাব লাগে, খবৰ দিব লাগে, লগতে মানুহে নিজে কেনেকৈ সেইখিনি ল'ব লাগে, প্ৰিকশ্যনছখিনি সাৱধানে ল'ব লাগে, সেইখিনি বিষয়ে গম নাপায় কাৰণে এই বাটৰ নাটৰ উদ্দেশ্যটো সেইটোৱে, যাতে কেনেকৈ আমি নিজকে সজাগ কৰি সাৱধানতাসমূহ অৱলম্বন কৰি লগতে যদি আমাৰ ক্ষয় ক্ষতি হৈছে কেনেকৈ ৰাজহ চক্ৰৰ বিষয়ে অফিচত যাব লাগে বা কৰ্তৃপক্ষক জনাবলৈ, সেয়াৰ ওপৰত বেছ কৰিয়ে মানুহক জনাবলৈ এই বাটৰ নাটকখিনি কৰা হৈছে, অৰ্গেনাইজ কৰা হৈছে। আশা ৰাখিছোঁ আমাৰ ৰাইজৰ পৰা সঁহাৰি পাম আৰু মানুহে ইয়াৰ দ্বাৰা উপকৃত হ'ব। আৰু আজি আমাৰ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ নলবাৰী আৰু ইয়াৰ পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় তেওঁলোকৰ সহযোগত আমি এই বাটৰ নাট কৰ্মশালা আমাৰ অনুষ্ঠানটি শুভাৰম্ভ কৰা হ'ল। সাধাৰণতে আমাৰ দেখা যায় যে ৰাইজৰ মাজত অসম যিহেতু এখন দুৰ্যোগ প্ৰৱণ ৰাজ্য, গতিকে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে আমি এনেধৰণৰ পদক্ষেপ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে স্থানীয় জিলা প্ৰশাসন তথা ৰাজহ চক্ৰ বিষয়া প্ৰশাসনৰ তৰফৰ পৰা আমি এই পদক্ষেপটো লোৱা হৈছে। আৰু বাটৰ নাট এটা খুব ফলপ্ৰসূ এটা মাধ্যম, সামাজিকভাৱে মানুহৰ মাজলৈকে, স্থানীয় ৰাইজৰ মাজলৈকে আমাৰ যিখিনি বাৰ্তা বা মেছেজ যিবিলাক থাকে সেইবিলাক লৈ যোৱাৰ সেই উদ্দেশ্য আগত ৰাখিয়ে আমাৰ আজডামাৰ ফালৰ পৰা, অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ ফালৰ পৰা সমগ্ৰ অসমতে প্ৰায় প্ৰত্যেকটো ৰাজহ চক্ৰতে 10খনকৈ এনেধৰণৰ বাটৰ নাট আগবঢ়োৱা হৈছে, ৰাইজৰ মাজলৈকে লৈ যোৱা হৈছে। উদ্দেশ্য হৈছে এইটোৱে যে ৰাইজৰ মাজত সজাগতা বৃদ্ধি আৰু যেনেকৈ আমাৰ চক্ৰ বিষয়া মহোদয়ে ক'লে যে চৰকাৰৰ ফালৰ পৰা যিখিনি সাহাৰ্য লাভ কৰে মানুহে বিভিন্ন দুৰ্যোগৰ ক্ষেত্ৰত, সেই ক্ষেত্ৰত যাতে মানুহ সজাগ হয় আৰু সেই ইনফৰ্মেশ্যনখিনি বা সেই তথ্যখিনি যাতে মানুহৰ মাজত লৈ যাব পাৰোঁ আৰু কি সুবিধা লাভ কৰে, কেনেধৰণে তেওঁলোকে সহায় সুবিধা সহযোগখিনি কৰিব পাৰে চক্ৰ বিষয়া কাৰ্যালয়ৰ লগতে জিলা প্ৰশাসন তথা যিখিনি দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আছে তেওঁলোকৰ লগত কেনেকৈ সহযোগেৰে আগবাঢ়ি যাব পাৰে, সেই উদ্দেশ্যটো আগত ৰাখি আমাৰ আজি এই বাটৰ নাট অনুষ্ঠানটি ইয়াত শুভাৰম্ভ কৰা হৈছে নলবাৰী জিলাৰ এই পশ্চিম নলবাৰী ৰাজহ চক্ৰ যি অঞ্চল আছে তাত। গতিকে এইখিনি আমাৰ উদ্দেশ্য আৰু আমি আশা ৰাখোঁ যে এই এনেধৰণৰ যি গোটেইকেইটা ৰেভিনিউ চাৰ্কেলত, গোটেইকেইটা চক্ৰত, আমাৰ ৰাজহ চক্ৰত প্ৰায় 1500তকৈও বেছি আমাৰ বাটৰ নাট হ'ব, য'ত আমি যাৰ জৰিয়তে ৰাইজৰ মাজলৈকে সামগ্ৰিকভাৱে তেওঁলোকৰ মাজত গণসচেতনতা এটা অনাৰ ক্ষেত্ৰত, যিহেতু অসমখন দুৰ্যোগ প্ৰৱণ অঞ্চল, আমাৰ ইয়াত প্ৰত্যেক বছৰে বানপানী হওক, ভূমিকম্প হওক, ধুমুহা, বৰষুণ তেনেকুৱা ধৰণৰ পৰিস্থিতি আহে, দুৰ্যোগৰ সন্মুখীন হওঁ। গতিকে এইখিনি উদ্দেশ্য আগত ৰাখি আমাৰ এই বাটৰ নাটৰ অনুষ্ঠানটি আজি শুভাৰম্ভ কৰা হৈছে। আমি আশা ৰাখিছোঁ যে এই
এই মাধ্যমটোৰ যোগেৰে আমি যিখিনি স্থানীয় ৰাইজ আছে সেই ৰাইজৰ মাজলৈকে আমাৰ বাৰ্তাখিনি লৈ যাব পাৰিম আৰু সেইখিনি কৈয়ে আমি আশা ৰাখিছোঁ যে এই মাধ্যমৰ জৰিয়তে গোটেইখিনি ৰাইজ উপকৃত হ'ব। ইয়াতে আজিৰ অনুষ্ঠানটোত আমাৰ চক্ৰ বিষয়া মহোদয়া পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ তেখেত আছিলে ইয়াতে, লগতে মোৰ সহকৰ্মী ইয়াৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকল্প বিষয়া তেখেত আছিলে। মই আহিছিলোঁ আমি আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ ফালৰ পৰা, আৰু মোৰ লগতে মোৰ সহযোগী এজন আহিছিলে মৃণাল জ্যোতি বৰা, তেখেতো আছে। আমি এই গোটেইখিনি আৰু লগতে আমাৰ যিখিনি মানে ৰাইজ আছে ইয়াৰ স্থানীয় চামটা অঞ্চলৰ সেই ৰাইজখিনি ইয়াত উপস্থিত আছিলে, আৰু এটা আমাৰ নাট্যগোষ্ঠী আছে, তেখেতে এই কথাখিনি ৰাইজৰ মাজত দাঙি ধৰিছে, আৰু আমি আশা ৰাখিছোঁ যে তেওঁলোকে খুব ফলপ্ৰসূভাৱে বাকী যিকেইটা 10টা আৰু প্ৰদৰ্শনী আছে এই গোটেই চামটা অঞ্চলত বা পশ্চিম নলবাৰী ৰাজহ চক্ৰ অঞ্চলত এই কথাখিনি তাৰমানে ৰাইজৰ মাজলৈকে লৈ যাব। ধন্যবাদ।